চাওক এই মুহূৰ্তত মই আছোঁ গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে য'ত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী লোকসকলে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে বিভিন্ন শ্লোগান দিছে, সহযোগী সঞ্জীৱী দেখুৱাইছে, বিভিন্ন সমস্যা সমাধানৰ দাবীৰে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে, সহযোগী সঞ্জীৱী দেখুৱাইছে। মই কথা পাতিবলৈ যত্ন কৰিম। ভোটাৰ্ছ পাৰ্টিৰ বিষয় কিছু নেতা ইয়াত আছে, তেখেতসকলৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম। দাদা অকণমান যদি ইফালে আহে সুবিধা হয়। কি ক'ব, আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দাবীৰ সমৰ্থনত, গতিকে কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমে আমি সাংবাদিক বন্ধুসকলক আমাৰ তৰফৰ পৰাই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আজি আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এইটোৰ কাৰণে ধৰ্মঘট কৰিব লগা হৈছে। আজি চাওক, দেশৰ সমস্যা সকলোৱে জানে কি কি সমস্যা হৈ আছে, তথাপি আমি মেমৰেণ্ডাম আমি আজি ছাবমিট কৰিম DC অফিচৰ মহোদয়ৰ যোগেদি আমি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ। কাৰণ প্ৰথম আমাৰ মেমৰেণ্ডামত আমাৰ উল্লেখ আছে ভোটাৰশ্বিপ চালু কৰিব লাগিব, সকলো ভোটাৰকে চালু কৰিব লাগে। আৰু 2 নম্বৰ আছে আমাৰ যিহেতু আমাৰ গোৱালপাৰা জিলাত উচ্ছেদৰ আমাৰ যিহেতু কি চলি আছে, সেই উচ্ছেদ বন্ধ কৰিব লাগে। কাৰণ উচ্ছেদ সংবিধানত নিয়ম নাই, কোনো এজন ব্যক্তিক বা ভোটাৰসকলক উচ্ছেদ কৰাৰ কাৰণে নিয়ম নাই। কিন্তু কি নিয়ম আছে সেইটো তেওঁলোকে জানে, আমি ইমানখিনি নকওঁ, বহলাই নকওঁ। গতিকে সকলোকে উচ্ছেদ কৰাটো ইতিমধ্যে বন্ধ কৰিব লাগে। আৰু যিখিনি আমাৰ ৰাস্তা ঘাট সমস্যা আছে, সেই ৰাস্তা ঘাটবিলাক আমাক সম্পূৰ্ণভাৱে কি কৰিব লাগে। আৰু যিখিনি আজি চাওক উচ্ছেদ কৰি কিমান কি হৈছে, মানুহখিনি কিমান অশান্তিৰ সৃষ্টি হৈছে, সেই উচ্ছেদ কৰা মানুহখিনিক সম্পূৰ্ণ সংস্থাপন দিব লাগে। এইখিনিকে ক'লোঁ, আৰু আমাৰ বহুতখিনি আছে। নিশ্চয়কৈ বিভিন্ন দাবী আছে, তেওঁলোকৰ সহযোগী সঞ্জীৱী দেখুৱাইছে, বিভিন্ন শ্লোগানেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এক উত্তাল প্ৰতিবাদ বুলি ক'ব লাগিব। আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে, য'ত দেখিবলৈ পোৱা গৈছে পুৰুষ মহিলাই আচলতে অংশগ্ৰহণ কৰিছে। তেওঁলোকে বিভিন্ন আচলতে প্লে কাৰ্ড বেনাৰ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই কথা পাতিবলৈ যত্ন কৰিম। দাদা কি ক'ব, আজি আপোনালোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে, বিভিন্ন দাবী আপোনালোকৰ আছে, আৰু বিশেষকৈ হিন্দু মুছলমান ৰাজনীতি নচলিব বুলি তেওঁলোকে আপোনালোকে শ্লোগান দিছে। হয়, যিটো মানে আমাৰ বৰ্তমান বিজেপি চৰকাৰে যিটো মানে হিন্দু মুছলিম জাতিক লৈ ৰাজনীতি কৰি আছে, সেয়া গণতন্ত্ৰৰ এটা ৰাজনীতিক নহয়। এইটো আমাৰ যিটো গণতন্ত্ৰ ব্যৱস্থা, ইয়াত কোনো জাতি বৰ্ণ নিৰ্বিশেষে ইয়াৰ কোনো ৰাজনীতি নাই। আৰু আমাৰ ভাৰতৰ সংবিধানত এই বিষয়বস্তু নাই। আমি সকলোৱে ভোটাৰ, গতিকে গণতন্ত্ৰ মানে সকলোৰে অধিকাৰ। আপোনালোকৰ বিভিন্ন দাবী আছে। আমাৰ 7টা দাবী আছে। এটা হ'ল আমাৰ যিটো মানে বান আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰক। 2 নম্বৰ হৈছে আমাৰ ৰোজগাৰক সংবিধানৰ মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰক। 3 নম্বৰ হৈছে আমাৰ সকলো বঞ্চিত মহিলালৈ অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত নিশ্চিত কৰক। 4 নম্বৰ আছে সকলো কৃষকলৈ কিষাণ সন্মান নিধি নিশ্চিত কৰক। ইয়াৰ বাহিৰে মেমৰেণ্ডাম দিব আজি দিম। ইয়াৰ বাহিৰে আমাৰ স্থানীয় সমস্যা আছে, যিটোৰ মানে গোৱালপাৰাত উচ্ছেদ অভিযান চলি আছে। সেই উচ্ছেদ অভিযান আমাৰ এইটো যিটো আমাৰ ৰাভা পঞ্চায়ত পৰিষদ, ইয়াৰ মাজত কেনেকৈ উচ্ছেদ অভিযান হ'ব পাৰে। আপোনালোকৰ এটা প্ৰশ্ন নিশ্চয়কৈ মই দেখুৱাইছোঁ, ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, সহযোগী সঞ্জীৱে দেখুৱাইছে। আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিছে, য'ত আচলতে দেখিবলৈ পোৱা গৈছে পুৰুষ মহিলা অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ বিভিন্ন দাবী আছে, তেওঁলোকে বিভিন্ন দাবীৰে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে বিভিন্ন সমস্যাৰ আচলতে সমাধানৰ দাবী জনাইছে।